মোৰ আটাইতকৈ ভাল লগা সময় কোনখিনি জানেনে? যেতিয়া নেকি মই কিছুমান কথা আপোনালোকৰ আগত কওঁ, সেই কথাবিলাক যেতিয়া সঁচা বুলি প্ৰমাণ হয়, তেতিয়া মোৰ বহুতো ভাল লাগে। বন্ধু বান্ধৱীসকল, আজিৰ পৰা অলপ দিনৰ আগত মই আপোনালোকক কৈছিলোঁ যে কংগ্ৰেছ দলটো অকল ৰকিবুল হুছেইন আৰু দুজনমান থাকিব, তাৰ বাদে গোটেইখিনি যাব আমাৰ মামাৰ হাতলৈ, মুখ্যমন্ত্ৰীৰ হাতলৈ। আৰু ঠিক তেনেকৈয়ে সঁচাত প্ৰমাণ হ'ল। মই আপোনালোকক সিদিনাখন কৈয়ে দিছিলোঁ, আপোনালোকে ভিডিঅ'টো চাবচোন, হয় নে নহয়? মই কৈছিলোঁ যে দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈ এওঁলোক দুজন যাব, আৰু মুঠতে কংগ্ৰেছত আৰু দুজন বা তিনিজন থাকিব, তাৰ বাদে কংগ্ৰেছ দল জিৰ'। আৰু এইবিলাক হৈছে কাৰ কাৰণে? এজন অহংকাৰী পুত্ৰৰ কাৰণে। আৰু তেওঁৱে হ'ল মুখ্যমন্ত্ৰীৰ আগতে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈদেৱৰ পুত্ৰ গৌৰৱ গগৈ। নামতহে গৌৰৱ, কামত কিন্তু জিৰ'। তেওঁ নিজকে ভাবে কি মই তৰুণ গগৈ পুতেক বুলি ভাবে, কিন্তু তৰুণ গগৈ তেওঁ কেতিয়াও হ'ব নোৱাৰে। 7 জনম ল'লেও তেওঁ তৰুণ গগৈ হ'ব নোৱাৰে। অহংকাৰী পতনৰ মূল যে। আৰু ইলেকশ্যন যেতিয়া নেকি, এতিয়াতো গম পালেই এপ্ৰিলত হ'বই ইলেকশ্যনৰ আগে আগে কংগ্ৰেছ জিৰ' কৰি গুচি যাব। 2টা এটা থাকিব, তাৰপিছত জিৰ' হৈ গুচি যাব। আৰু আজি যেতিয়া এটা নিউজ পালোঁ, সেইটো আছিলে এনেকুৱা ধৰণৰ: কংগ্ৰেছ দল এৰিব সাংসদ প্ৰদ্যুৎ বৰদলৈ। কাৰণ মই এই কথাটো সিদিনাখন কৈছিলোঁ আপোনালোকৰ আগত। হাইকমাণ্ডলৈ পত্ৰ প্ৰেৰণ সাংসদগৰাকীয়ে। মোৰ অকণমান চৰ্দি হৈ আছে, সেইকাৰণে উলট পালট হৈছে। আৰু আপোনালোকেতো গম পায়েই মোৰ কি হৈ আছে। আসিফ নাৰাজক টিকট দিয়াৰ পৰিৱৰ্তে ডক্টৰ ৰফিদুল হুছেইনক লাহৰীঘাটত টিকট দিয়াৰ পোষকতা প্ৰদ্যুৎ বৰদলৈ। নিশ্চয় কিবা ইয়াত অংক। মুঠতে আপোনালোকক কওঁ শুনক, যোন দলেই নহওক কিয় টকাৰ লেনদেন। মই কৈ থলোঁ, যোন দলেই নহওক, XYZ যোন দলেই নহওক কিয় টকাৰ লেনদেন। এনেকুৱাই থাৰ্ড ক্লাছ ৰাজনীতি মানেই হ'ল লেতেৰা নীতি। আৰু কংগ্ৰেছ এৰাৰ হুংকাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ। লাহৰীঘাটত আসিফ নাজাৰক টিকট দিলেই কংগ্ৰেছ এৰিব বৰদলৈ। গৌৰৱ গগৈৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ, জিতেন্দ্ৰ সিঙলৈ পত্ৰ প্ৰেৰণ। বন্ধু বান্ধৱীসকল, এতিয়া মোৰ ভাল লাগিছে কিয় জানেনে? মই কোৱা কথাখিনি সঁচা কাৰণে। আৰু সঁচাকৈ কংগ্ৰেছ দলটো কেনেকৈ এসময়ত উঠি আহিছিল আৰু এতিয়া কেনেকৈ জিৰ' হৈ গ'ল। উঠিলে যেনেকৈ আৰু গ'লো তেনেকৈ। আৰু এতিয়া বিজেপিক হৰুৱাব পৰা বেলেগ আৰু কোনো ৰাস্তাই নাই। কোনেও হৰুৱাব নোৱাৰে মুখ্যমন্ত্ৰীক, কাৰণ এনেইহে গালি পাৰে। মই আপোনালোকক এইখিনিতে এটা কথা কওঁ শুনক, মুখ্যমন্ত্ৰীক এনেই গালি পাৰি থাকে। মই হ'লেও গালি পাৰি থাকোঁ, কথাটো কৈছোঁ দেই, গালি পাৰি থাকোঁ। কিন্তু আমি কি আৰু, যিটো বেয়া দেখিছোঁ সেইটো গালি পাৰোঁ, যিটো ভাল দেখিছোঁ সেইটো প্ৰশংসা কৰোঁ। কিন্তু কিছু লোকে কি কৰে জানেনে? আমাৰ জনসাধাৰণক মূৰ্খ সজাই কৰি তাৰপিছত গালি দি থাকিব, কুকুৰ পিতা গালি দি থাকিব। তাৰপিছত আকৌ মুখ্যমন্ত্ৰীৰ পৰা তলে কি কৰে? টকা পইচা লেনদেন কৰে। আৰু তাৰপিছত কি হয় জানেনে? সেইকাৰণে মুখ্যমন্ত্ৰীয়ে ডেম কেয়াৰ বুলি কৈছোঁ যে, সেইটো এটা শব্দ কৈছোঁ আৰু দেই, ডেম কেয়াৰ, আৰু সেইটো ইংলিছত মাৰি দিছোঁ আৰু। গতিকে মুখ্যমন্ত্ৰীয়ে সেইকাৰণে ভয় নকৰে। মুখ্যমন্ত্ৰীয়ে গম পায় কাক কিমান পাল্লাত কাৰ কিমান ৱেট, সেইটো মুখ্যমন্ত্ৰীয়ে সুন্দৰকৈ গম পায়। আৰু মুখ্যমন্ত্ৰী পাল্লাত যেতিয়া ভৰি দি দিব, তেতিয়া ইফালে শেষ। আৰু সেইকাৰণে মই কওঁ, প্ৰতিটো কথাত যে কওঁ মুখ্যমন্ত্ৰী সৰ্বগুণী বুলি যে কওঁ, এনেই নকওঁ, কিন্তু এইটোৱেই কথা। আৰু গৌৰৱ গগৈও, আপোনালোকে ভাবিছে নেকি যে মুখ্যমন্ত্ৰী কেনেকুৱা কৰিছে তেনেকুৱা কৰিছে? মুখ্যমন্ত্ৰীৰ লগত তেওঁ ব্যক্তিগত শত্ৰুতা থাকিব পাৰে, সেইটো বেলেগ কথা। ব্যক্তিগত শত্ৰুতা ৰাজনীতিৰ ক্ষেত্ৰতে, তাৰ বাদে কিন্তু বেলেগখিনিৰ লগত আকৌ ভাল। মুখ্যমন্ত্ৰীক হেৰি কৰি পেলাই বেলেগখিনিৰ লগত আকৌ তেওঁ মিতিৰালি। আৰু আমাৰ মানুহখিনিক কি কৰে? বুৰ্বক কৰে। তেওঁলোক সকলো একেখন ডলাতে দিয়া বগৰী, আৰু আমিহে ইফাল সিফাল কৰি পেলাই মাথা গৰম কৰি তেনেকৈ থাকোঁ। বন্ধু বান্ধৱীসকল, এইটোৱে ভাল লাগিছে যে মই কোৱা কথাখিনি একেবাৰে সঁচা। আৰু প্ৰদ্যুৎ বৰদলৈৰ যে এইবিলাক এটা লেচু, এইবিলাক আমুকক টিকট দিয়া, তামুকত টিকট দিয়া, এইবিলাক লেচু। তেওঁলোক এনেও যাব, এইবিলাকত নাথাকে ন। এইবিলাক কাম নাইকিয়া, মাল নাইকিয়া, এইবিলাকত কিয় থাকিব? তেওঁলোকে গম পায় নিজৰ দলটো
কিমান তেওঁলোকৰ শক্তিশালী সেইবিলাক প্ৰদ্যুৎ বৰদলৈয়ে গম পায় আৰু তেওঁ পুতেকৰো টিকটৰ এইবিলাক হেৰি কৰিছে এইবিলাক যিমান যি নকৰোঁ কিয় তেওঁলোক হ'ল মুখ্যমন্ত্ৰীৰ হাতৰ মানে পুতলা চাবি দিয়া পুতলা চাবি য'তে মাৰি দিয়ে ত'তেই গুচি যায় আৰু সেইকাৰণে মুখ্যমন্ত্ৰী মানে কি কৰে কাকো হেৰি নকৰে খাতিৰ নকৰে তেওঁ জানে যে মই ইমান টকাত ইমান মানুহজনক কিনিব পাৰিম সিমান টকাত সেই মানুহজনক কিনিব পাৰিম বন্ধু বান্ধৱীসকল ভিডিঅ'টো বহুত বেছি দীঘল নকৰোঁ আৰু মোৰ মাতটো শুনিছেই চাগে সদায় অহা যোৱা কৰি কৰি মেডিকেললৈ মোৰ মাতটো একদম বহি গৈছে মানে দুপাল পিঠা বৰষুণত ভিজিছিলোঁ সেইকাৰণেহে তেনেকুৱা দেই আৰু সদৌ শেষত কওঁ মই কোৱা কথা কিন্তু প্ৰতিটো কথাই সঁচা মিছা কেতিয়াও নহয় আৰু আছে কেইটামান চাবচোন এই মন্ত্ৰী বিধায়ককেইটাতো বাৰু বাদ দে দিয়ক ৰকিবুল থাকিব বাৰু ৰকিবুলৰ উপায় নাইকিয়া ন তেওঁ নিজৰ হেৰিটো স্থিতিটোত তেওঁ থাকিব মই ক'লোঁ আপোনালোকক লাগে তেওঁ নিজেই কংগ্ৰেছ খেলিব কিন্তু তথাপিও তেওঁ মুখ্যমন্ত্ৰীৰ ওচৰত নাহে তেওঁ এনেই ব্যক্তিগতভাৱে ভাল কিন্তু ৰাজনীতিৰ ক্ষেত্ৰত ৰকিবুল হুছেইন কেতিয়াও নাহে আৰু আমাৰ এছামে কি কৰে ৰকিবুল হুছেইনক মানে কুকুৰ পিটা গালি দিয়ে হয়নে নহয় ৰকিবুল হুছেইন আমুক ৰকিবুল হুছেইন তামুক ৰকিবুল হুছেইন বেয়া বুলি জানিও গৌৰৱ গগৈ ৰকিবুল হুছেইনৰ পিছে পিছে কিয় ফুৰে ৰকিবুল হুছেইনৰ হাতৰ পুতলা হৈ গৌৰৱ গগৈ কিয় ফুৰে আপোনালোকে নিজে কওকচোন ইয়াতোতো কিবা এটা ৰহস্য থাকিব লাগিব নহয় জানো এনেই বাৰু হাতৰ পুতলা হৈ থাকিব নেকি গতিকে বন্ধু বান্ধৱীসকল বিজেপিৰ পৰা মানে টকা লৈছে মানে ইফালে হৰুৱা চিন্তা কৰিছে মানে সকলোখিনি মই এতিয়া সাজি পাৰি ক'বলৈ মোৰ মানে গাটো একদম ভাল নহয় সেইকাৰণে মই থোৰে ঠাৰে কথাখিনি কৈ থলোঁ আৰু আমাৰ এছামক কৈছোঁ শুনক ঘূৰি ঘূৰি আকৌ বিজেপি চৰকাৰে যিমান বছৰে নাথাকক কিয় ঘূৰি ঘূৰি বিজেপি চৰকাৰে কোনেও দেশৰ স্বাৰ্থত ৰাজনীতি কৰিবলৈ অহা নাই চবেই কি কৰিছে জানেনে নিজৰ পকেট গৰম কৰিবলৈ আহিছে এতিয়া ৰাজনীতিত তাৰ বাদে ফুটুকাৰ ফেন একো নাই কোনোবা ক'ৰবাত দাম ভৰি মৰক কোনোবাই কিবা কৰি পেলাই মৰক খাবলৈ নাপায় মৰক এইবিলাক এনেই নাই মানুহৰ আগত মিডিয়াৰ আগত এনেই কুকুৰ পিঠা গালি পাৰে তাৰপিছত আকৌ কি হয় চব একলগ তেওঁলোকৰ মুঠতে টকাৰ খেল আৰু সেইবিলাকে কি কৰিছে আমাৰ কান্ধত আমাৰ নিচিনা সাধাৰণ জনতাৰ কান্ধত বন্দুক থৈ পেলাই তেওঁলোকে ফুটাই থাকে আমাক আৰু তেওঁলোকে ভাবে কি ফুটবল কিন্তু এতিয়াও বহু মানুহে গম পাইছে যে এতিয়া আমাক ফুটবল যে বনাই আছে তেওঁলোকে গম পাইছে আৰু এইবাৰ সহজে কিন্তু কাকো বিশ্বাস নকৰে আকৌ কি কৰিব আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তাতেই মানে ভোটটো মাৰিব সিমানেই ক'লোঁ কম ইয়াৰ ওপৰতো কিছু কথা কম নোকোৱা নহয় ল'ৰাটো মোৰ অকণ সুস্থ হৈ লওক সকলোখিনি ফালিম নফলাকৈ নাথাকোঁ কাৰণ আমি হ'লোঁ বিনা স্বাৰ্থ মানুহ কাৰোৰ পৰা 1 টকাও লোৱা নাই কিন্তু তেনেকৈ আমি ৰাজনীতি কৰিছিলোঁ মানে কি মই একেবাৰে হাইফাই ৰাজনীতি নহয় মানে কি আৰু 2 নম্বৰী দেখিলে মোৰ মানে সহ্য নহয় যি দলেই নহওক কিয় বন্ধু বান্ধৱীসকল আৰু বেছি নকওঁ দিয়কচোন কিবা ক'বলৈ গ'লে কিবাহে ওলাই যায় একে অসুস্থ তাৰ মাজতো মই আপোনালোকক এই কথাটো ক'লোঁ কিয়নো ক'লোঁ জানেনে কাৰণ মই কোৱা কথাখিনি সত্যত প্ৰমাণিত হৈ গৈ আছে হয়নে আৰু আহিব ৰ'ব 2 দিনমানৰ পিছত দেৱব্ৰত আহিব এয়াই হ'ল কি কংগ্ৰেছৰ মুখ্যমন্ত্ৰীসকলৰ হিতেশ্বৰ শইকীয়াৰ পুতেক তৰুণ গগৈ পুতেক নহয় জানো বন্ধু বান্ধৱীসকল এইখিনি আছিল মোৰ ক'বলগীয়া কিবা যদি মই নক'বলগীয়া কথা কৈছোঁ আপোনালোকৰ আগত তেন্তে হ'লে একেবাৰে ক্ষমা কৰিব আৰু আপোনালোকৰ পৰা এতিয়া লৈছোঁ বিদায় বাই বাই